হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক জনাম যে আপোনালোকে কি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনালোকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, অৰ্থাৎ আপোনালোকৰ কাৰণে বহুত জৰুৰী। আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনাৰ কাৰণে বহুত এটা ডাঙৰ খবৰ আছে, বহুত ভাল খবৰ আছে আপোনালোকৰ কাৰণে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যিসকল মানুহে নেকি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই বা চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰা নাই, সেইসকল মানুহৰ কিন্তু চৰকাৰী ঘৰ আৱাস যোজনাত যিটো নেকি লিষ্ট হয় এইটো লিষ্টত কিন্তু নাম আহি গৈছে। আৰু আপোনালোকে এইটো লিষ্ট কেনেকৈ চেক কৰিব আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ'ৰ শেষত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আৰু লাইক কৰি দি দিব, যাতে সিহঁতে ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰে আৰু চাই পেলাই সিহঁতে যাতে যিটো নেকি PM আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ সিহঁতক লাভ কৰিব পাৰে। এতিয়া আকৌ আমি মেইন পইণ্টলৈ, যিসকল মানুহে নেকি চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু বহুত ডাঙৰ খবৰ, অৰ্থাৎ সিহঁতৰ কাৰণে কিন্তু বহুত ভাল খবৰ আছে। সিহঁতৰ কাৰণে কিহৰ কাৰণে ভাল খবৰ বুলি কৈছোঁ, কিন্তু চৰকাৰে কিন্তু এতিয়া ঘোষণা কৰিছে যে যিসকল মানুহে নেকি কেঁচা ঘৰত আছে বা যিসকল মানুহে এতিয়ালৈকে পকা ঘৰ লাভ কৰা নাই, আমাৰ অসমত কিন্তু কোনো ধৰণৰ কেঁচা ঘৰ নাথাকে, সকলো কিন্তু পকা ঘৰ হৈ যাব। সম্পূৰ্ণ অসমত যিমান ঘৰ আছে সকলো মানুহে কিন্তু পকা ঘৰ লাভ কৰিব পাৰিব। কাৰো ঘৰত কিন্তু কেঁচা ঘৰ নাথাকে, সকলো মানুহ, মই কিন্তু বাৰে বাৰে কৈছোঁ, সকলো মানুহ কিন্তু পকা ঘৰ লাভ কৰিব পাৰিব। আৰু এইটো কিন্তু আমাৰ চৰকাৰে কিন্তু ধুনীয়াকৈ ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে। আৰু যিসকল জানা নাই সেইসকলে কিন্তু এইটো ভিডিঅ' ধুনীয়াকৈ চাই থাকিব শেষলৈ। আপোনালোকক বহুত বস্তু কিন্তু জানিব লগা আজি মই জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ যিহেতু 9 তাৰিখে ইলেকশ্যন হৈ গ'ল বন্ধু বান্ধৱীসকল, কিন্তু এইটো চৰকাৰে হওক বা যিকোনো চৰকাৰ আহক, কিন্তু আমাক বছৰে বছৰে প্ৰত্যেকটো বছৰতে কিন্তু আমাক চৰকাৰী ঘৰ যিটো নেকি PM আৱাস যোজনা হয় আৰম্ভ হৈছে, যিটো নেকি পকা ঘৰ, কিন্তু যিকোনো চৰকাৰে আহক কিন্তু আমাক পকা ঘৰ কিন্তু প্ৰত্যেকটো মানুহকে কিন্তু চৰকাৰে বছৰে বছৰে দিব। আপোনালোকে জানে কিন্তু ইতিমধ্যে কিন্তু 2-3টা কিস্তি পাই গৈছে, কিন্তু যিবিলাক নেকি 18-19 কিন্তু যিহেতু কৰিছিল সেইসকল মানুহে কিন্তু ইতিমধ্যে কিন্তু বহুতকেইটা ঘৰ কিন্তু লাভ কৰিছে বা বহুত মানুহে কিন্তু টকা লাভ কৰিছে। আৰু কোনসকল মানুহে লাভ কৰিছে সেইবিলাক কথা কিন্তু আপোনালোকে কিন্তু ভিডিঅ'ৰ শেষত জানিব পাৰিব। আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই যাব আৰু আপোনালোকক জনাই দিম আপোনালোকৰ ঘৰটো হৈছে নে নাই, আপোনালোকৰ নাম আহিছে নে নাই, যিটো নেকি PM আৱাস যোজনা হিতাধিকাৰী হয় সেইটো লিষ্টত আপোনালোকৰ নামটো আছে নে নাই। যদি আছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ঘৰটো লাভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল। আৰু এইটো ঘৰ লাভ কৰিবৰ কাৰণে আপোনালোকৰ মেইন যিটো নেকি বস্তু হয় সেইটো আপোনালোকৰ থাকিব লাগিব এটা বেংক একাউণ্ট। আৰু যিটো বেংক একাউণ্ট নেকি হয় আপোনালোকৰ DBT লিংক থকা বেংক একাউণ্ট থাকিব লাগিব। আৰু এটা কথা কৈছোঁ বন্ধু বান্ধৱীসকল, যিসকল মানুহে নেকি এতিয়ালৈকে পকা ঘৰ লাভ কৰিব পৰা নাই অৰ্থাৎ চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহে প্লিজ কমেণ্ট বক্সত জনাই দিব কোন চৰকাৰী ঘৰ লাভ কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, কিন্তু চৰকাৰে কিন্তু আপোনালোকৰ ডকুমেণ্টছ জমা নিদিয়াকৈ কিন্তু চৰকাৰে কিন্তু আপোনালোকৰ নাম অৰ্থাৎ যিটো নেকি চৰকাৰী PM আৱাস যোজনাৰ লিষ্টত হয় সেইটো লিষ্টত কিন্তু আপোনালোকৰ নামটো অলৰেডি কিন্তু চৰকাৰে এড কৰি দিছে। আৰু আপোনালোকে এতিয়া ভাবিব পাৰে যে চৰকাৰে কেনেকৈ এড কৰিছে, আমি অনলাইন কৰা নাই, আমি একো কাগজ জমা দিয়া নাই। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকে এইটো কিন্তু ভাবিব পাৰে। এইটো কিন্তু একো ভাবার ডাঙৰ কথা নহয়, কিন্তু চৰকাৰৰ হাতত কিন্তু আমাৰ সকলো নথি পত্ৰ আছে। যিহেতু আমি কিন্তু আগতে কিন্তু বহুত ধৰণৰ অনলাইন কৰিছিলোঁ, কিন্তু হয় আমাৰ মনত নাই, কিন্তু আমি আধাৰ কাৰ্ডবিলাক তাতে এপ্লাই কৰিছিলোঁ বা জমা দিছিলোঁ। সেইবিলাক কিন্তু চৰকাৰে কিন্তু সেইবিলাকৰ ডাটাৰ পৰা কিন্তু আমাক এতিয়া কিন্তু PM আৱাস যোজনা যিটো নেকি লিষ্ট হয় এই লিষ্টত কিন্তু নাম অৰ্থাৎ নাম আহি গৈছে আমাৰ, বা আমাৰ নামটো তাতে এড কৰি দিছে। ঠিক আছে। আৰু আপোনালোকে যদি এইটো চাব বিচাৰে যে আপোনালোকৰ নাম আহিছে নে নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ধুনীয়াকৈ গুগল চাৰ্চত যাই পেলাই আপোনালোকে PM আৱাস যোজনা বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এটা ৱেবছাইট আহি যাব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ তাতে ষ্টেট চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্ট, পঞ্চায়ত, ব্লক, আপোনাৰ সকলো বস্তু চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ বেনিফিচিয়াৰীৰ নামখন অলৰেডি PDF আহি যাব, বা এক্সেলতো আপোনালোকে ডাউনলোড কৰিব পাৰে।
আৰু আপোনালোকে PDF ডাউনলোড কৰিব পাৰে। মই কিন্তু ইতিমধ্যে কিন্তু এইবিলাক ভিডিঅ' কিন্তু আপোনালোকক দি থৈছোঁ যে আপোনালোকে কেনেকৈ বেনিফিচিয়াৰী নেম চেক কৰিব, যে আপোনালোকৰ নাম আছে নে নাই, বা আপোনালোকৰ কোনটো ব্লকত কেতিয়া ঘৰ এই চৰকাৰী ঘৰ PM আৱাস যোজনা ঘৰ দিব, অৰ্থাৎ জিঅ'টেকিং ঘৰ লাভ কৰিব পাৰিব, বা কোনবিলাক ব্লকত কিমান ঘৰ আহিছে, কোনটো ব্লকত কিমান ঘৰ আহিছে, বা কোনবিলাক ব্লকত আগতে দিব, সকলো ভিডিঅ' কিন্তু মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ধুনীয়াকৈ বনাই কিন্তু এইটো চেনেলতে দি থৈছোঁ। আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ চাব পাৰিব, আৰু আপোনালোকৰ বেনিফিচিয়াৰী নামটো আপোনালোকে ওলাব পাৰিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ নেমটো আছে নে নাই, আপোনালোকে কেনেকৈ চেক কৰিব, সেইটোও কিন্তু আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ' অলৰেডি কিন্তু এইটো চেনেলতে আপলোড কৰি দি দিছোঁ, আপোনালোকে ধুনীয়াকৈ তাতে চেক কৰিব পাৰিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু এতিয়ালৈকে পকা ঘৰ লাভ কৰা নাই, কিন্তু চৰকাৰে আপোনালোকক পকা ঘৰ দিব, আৰু PM আৱাস যোজনা যিটো নেকি ঘৰ হয়, এইটো কিন্তু আমাৰ এইটো চৰকাৰ থাকিলেও দিব, বা বেলেগ এটা চৰকাৰো আহিলে কিন্তু সেইটো ঘৰ দিব লাগিব। বছৰে বছৰে কিন্তু বহুত মানুহে এইটো ঘৰ লাভ কৰিব পাৰিব। আৰু যেতিয়া নেকি এইটো ঘৰ আহিব, আপোনালোকক কিন্তু কিছুমান ডকুমেণ্ট জমা দিব লাগিব, যিবিলাক নেকি আপোনালোকৰ ইতিমধ্যে কিন্তু বহুত ধৰণৰ ডকুমেণ্টছ আছে। আপোনালোকৰ আধাৰ কাৰ্ড আছে, তাৰপিছত আপোনালোকৰ যিটো নেকি আয়ুষ্মান কাৰ্ড আছে, তাৰপিছত আপোনালোকৰ দিব লাগিব যিহেতু নেকি ৰেচন কাৰ্ড হয়, সেইবিলাক বস্তু কিন্তু আপোনালোকক জমা দিব লাগিব। আৰু এটা কথা কিন্তু আপোনালোকৰ বেংক একাউণ্টটো হ'ল মেইন বস্তু, যিটো নেকি মই মাজতে কিন্তু এৰি থৈ গৈছিলোঁ। বন্ধু বান্ধৱীসকল, বেংক একাউণ্ট আপোনালোকৰ কিন্তু DBT লিংক থকা বেংক একাউণ্ট লাগিব, যিটো নেকি আপোনালোকৰ ডাইৰেক্ট ট্ৰেন্সফাৰ হৈ যাব, অৰ্থাৎ আপোনালোকৰ একাউণ্টত পইচাটো আহিব, ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত পইচাটো আহিব। সেইটো হ'ল আপোনালোকৰ DBT লিংক থকা একাউণ্ট থাকিব লাগিব। কিন্তু DBT লিংক থকা একাউণ্ট নহ'লে কিন্তু আপোনালোকে যিটো নেকি চৰকাৰী আৱাস যোজনা ঘৰ হওক বা চৰকাৰী যিকোনো যোজনা হওক আপোনালোকে কিন্তু লাভ কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে প্ৰথমতে কিন্তু DBT লিংক থকা একাউণ্ট এখন খুলিব লাগিব, আৰু DBT লিংক থকা একাউণ্টটো খোলাৰ পিছতে কিন্তু আপোনালোকে এইবিলাক ঘৰ বা আপোনালোকৰ চৰকাৰী যিকোনো অনুদান লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষকলৈ চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানক লাগি আছিল, আৰু আপোনালোকে যদি বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু এটা কথা, কোনসকল মানুহে পকা ঘৰ এতিয়ালৈকে লাভ কৰা নাই, চৰকাৰী ঘৰ লাভ কৰা নাই, প্লিজ কমেণ্ট বক্সত জনাই দিব।